বঙাইগাঁৱত উন্নত চিকিৎসা সেৱাৰ নতুন দিগন্ত বিধায়ক দীপ্তিময়ী চৌধুৰীৰ হাতেৰে মুকলি হ'ল এডি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। বঙাইগাঁও চহৰ তথা সমীপৱৰ্তী অঞ্চলসমূহৰ ৰাইজৰ বাবে এক সুখবৰ। বঙাইগাঁও চহৰৰ বৰপাৰাত দেওবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ল উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদানৰ সংকল্পৰে গঢ়ি উঠা এডি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ। আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে ফিতা কাটি চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰে। এই নতুন চিকিৎসালয়খনে অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনত এক নতুন সংযোজন ঘটোৱাৰ লগতে ৰাইজক উন্নত চিকিৎসা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। হয়, প্ৰথমে আমাৰ সাংবাদিকক ধন্যবাদ জনাইছোঁ। বঙাইগাঁৱৰ বুকুত আৰু এখন চিকিৎসাৰ ক্ষেত্ৰত নতুন সংযোজন হ'ল এডি হস্পিটেল। এডি হস্পিটেলখন হ'ল নতুনকৈ খুবেই ভাল হৈছে। আমাৰ যিহেতু দিন বঙাইগাঁওখন পশ্চিম অঞ্চলৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু আধুনিক চহৰ হৈ পৰিছে। তাত বিভিন্ন ধৰণৰ ৰোগী আহি থাকে, বিভিন্ন ক্ষেত্ৰত বিশেষকৈ গাইনৰ ক্ষেত্ৰতো আহি থাকে। গতিকে আৰু এটা নতুনকৈ যিহেতু এখন হস্পিটেল আমাৰ সংযোজন হ'ল, নিশ্চয় আমাৰ ৰোগীসকলৰ কাৰণে খুবেই ভাল হ'ব। আৰু মই শুনা পালোঁ হস্পিটেলখনে যথেষ্ট অলপ কম মূল্যত তেওঁলোকে ৰোগীখিনিক সহায় কৰিব। সেইটো সঁচাকৈ ক'বলৈ গ'লে সুখৰ খবৰ। ময়ো খুব ভাল পাইছোঁ। আমাৰ যিহেতু কিছুমান দুখীয়া মানুহ আহে চিকিৎসা কৰিবৰ কাৰণে, তেওঁলোকে অলপ যদি আৰ্থিকভাৱে অলপ সকাহ পায়, তেওঁলোকৰ নিশ্চয় উপকাৰ হ'ব। মই ভাবিছোঁ এইখন খুব ভাল হস্পিটেল হ'ব আৰু আগন্তুক দিনত হস্পিটেলখন নিশ্চয় বঙাইগাঁৱৰ বহুত সুনাম ৰাখিব পৰা এখন আগশাৰীৰ হস্পিটেললৈ ৰূপান্তৰিত হ'ব। থেংক ইউ। নমস্কাৰ, মোৰ নাম ডক্টৰ সুমন সিং। 29 আগষ্ট 2024 আজি আমাৰ বঙাইগাঁও অঞ্চলত এডি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ উদ্বোধন হ'ল আৰু ইয়াতে সুবিধামতে গোটেই বস্তুবিলাক থাকিব, মাল্টি স্পেচিয়েলিটি হস্পিটেল হয় এইখন। তো ইয়াতে মেডিচিনৰ সুবিধা থাকিব, জেনেৰেল মেডিচিন ডক্টৰ থাকিব, চাৰ্জন থাকিব, তাৰপিছত গাইনী ডক্টৰ থাকিব আৰু শিশু বিভাগৰো ডক্টৰ থাকিব। গোটেইবিলাক যিমান ছুপাৰ স্পেচিয়েলিটি চব থাকিব। আৰু গুৱাহাটীৰ পৰা আমি ডক্টৰবিলাক মাতিম, ছুপাৰ স্পেচিয়েলিটি ডক্টৰবিলাক যি আছে চবকে মাতিম। এইকেইটা আৰু লেবৰেটৰী সুবিধাও আছে। আমাৰ লেবৰেটৰীখন উন্নত ভাল টেকন'লজিৰ হয়। ৰিপৰ্টবিলাকো সোনকালে পোৱা যায়, ৰাইজৰ সুবিধা হ'ব, ৰাইজৰ সেৱাটো পাই ভাল পাব। আৰু ৰেডিঅ'লজি বিভাগত ক'ব গ'লে ইয়াতে চিটি স্কেন আছে, চিটি স্কেনৰ সুবিধা পাব, এক্সৰেৰ সুবিধা আছে, ECG হ'ব, গোটেইখিনি আৰু সকলো ছুপাৰ স্পেচিয়েলিটি হস্পিটেল সকলো সুবিধাখিনি আপোনালোকৰ ইয়াতে উপলব্ধ পোৱা যাব। আৰু বঙাইগাঁওবাসী ৰাইজৰ কাৰণে সুবিধাজনক হ'ব। আমি যিমান কম খৰচত চিকিৎসাটো দিব পাৰোঁ সেইটো আমি চেষ্টা কৰিছোঁ। থেংক ইউ।